Hello students, আজিলৈ আহিছোঁ ক্লাছ 12 HS second year alternative Englishৰ chapter 1 A cup of tea. অথৰৰ নাম হ'ল কেথৰিন মেনফিল্ডছ। অথৰৰ জন্ম হৈছিলে 1888 আৰু মৃত্যু হৈছিলে 1923। ব'লা আমি আৰম্ভ কৰোঁ। Rosemary Fell was not exactly beautiful. No, you couldn't have called her beautiful. Well, if you took her to pieces, but why be so cruel to take anyone to pieces? She was young, brilliant, extremely modern, exquisitely well dressed, amazingly well read, and newest of the books. And her parties were the most delicate mixture of the really important people, artists, acquaintance, culture discoveries of hers. Some of them terrifying forward, but there was quite a presentable and assuming. ৰোজমেৰী যে একেবাৰে ধুনীয়া তুমি সেইটো ক'ব নোৱাৰা, কিন্তু তুমি যদি তাৰ পিচেছ হাত ভৰি নাক কাণ এইবিলাক যদি এটা এটাকৈ ধৰা তেতিয়াহ'লে তুমি তাক বিউটিফুল ক'ব পাৰা। আৰু ৰোজমেৰী কি আছিলে এক্সট্ৰিমলি মডাৰ্ণ, সি বহুত মডাৰ্ণ আছিলে আৰু কাপোৰ চাপোৰ বহুত ৱেল কাপোৰ পিন্ধিছিলে, ভাল কাপোৰ পিন্ধিছিলে। যিবিলাক পাৰ্টিজ কৰিছিলে, যিবিলাক ৰোজমেৰীয়ে পাৰ্টি কৰিছিলে তাত বহুত ফেমাছ মানুহ আহিছিলে আৰু এনেকুৱা কোনো ধৰণৰ মানুহ আহিছিলে যিকেইটাৰ নাম মানে বুকত ক'বও নোৱাৰে। Next paragraph. Rosemary had been married 2 years. She had a duck of a boy. No, not Peter, Michael. And her husband was exquisitely adored her. They were rich, really rich, not just comfortably well off, which he adores and stuff and sounds like a one's grandparents. But if Rosemary wanted to shop, she would go to Paris, as you and I would go to Beyond Street. কি কৈছে ৰোজমেৰী বিয়া হোৱা 2 বছৰ হৈ গৈছে আৰু তাৰ এটা ধুনীয়া ল'ৰা আছে। নো নট পিটাৰ, তাৰ নাম পিটাৰ নহয়, তাৰ নাম মাইকেল। এণ্ড তাৰ হাজবেণ্ডে তাক বহুত ভাল পায় আৰু তেহেঁত বহুত ধনী, বহুত মানে এনেকুৱা নহয় যে চৰকাৰী চাকৰি কৰে, চৰকাৰী চাকৰিতকৈও বেছি বিজনেছ কৰে সিহঁতে, সিহঁতে বহুত ৰিচ। যেনেকৈ তোমালোকে গমেই পাইছা যে আগতে তাৰ পাৰ্টিত বহুত ধনী মানুহ আহে, বিজনেছমেন আহে। But if Rosemary wanted to shop, she would go to Paris as you and I go to Beyond Shop. ইয়াতে কৈছে যে ৰোজমেৰী যেতিয়া মন যায় শ্বপিং কৰিবলৈ তাই পেৰিছলৈ যায়। যেনিবা আমি বা গুৱাহাটীত চানমাৰীলৈ যাওঁ। ফৰ এক্সাম্পল মই এইটো এটা উদাহৰণ দিছোঁ, আমিতো বিয়ণ্ড ষ্ট্ৰীটত নাযাওঁ, আমি ক'ত যাওঁ? গুৱাহাটী চানমাৰীত যাওঁ। If she wanted to buy flowers, the car pulled up at that perfect shop in Regent Street, and Rosemary inside the shop just glazed in that drizzling, rather intoxicating way and said, I want those and those and those. Give me 4 branches of those and that jar of rose. Yes, I will have all the rose in the jar. No, not lilac. I hate lilac. It got no shape, and attendants blow it to pull a lilac of sign of out. Thought it was only the true lilac was dreadfully shapeless. Give the stem tulips, that red and white, and she was followed the car by thin shop girl stringing under his arms white paper armfully that looked like a baby in long clothes. ৰোজমেৰীয়ে কি কৈছিলে যেতিয়া তাৰ মানে ফ্লাৱাৰ কিনিবও মন গৈছে তেতিয়া সি ক'ত গৈছিলে? পাৰফেক্ট এটা শ্বপ ৰিজেণ্ট ষ্ট্ৰীটত, সেই শ্বপত গৈছিলে আৰু সি কি কৈছে যে মোৰ এইটো লাগিব, সেইটো লাগিব আৰু সেইটো লাগিব। আৰু মোৰ যাৰ মানে আমাৰ যেতিয়াবা মন যায় ফুল কিনিবলৈ তেতিয়া আমি কেনেকৈ ফুলবিলাক কিনো যে আমাক 2টা বা 3টা দিলেই হৈ যাব, নহয়, তাৰ তেনেকৈ নহয়, তাৰ মানে বহুত ব্ৰাঞ্চেছ বহুতকেইটা লাগিব। ধনী মানুহ ধনী কথা। এতিয়া তাৰপিছত কৈছে সি কি ভাল পাইছিলে? সি ৰ'জেছ ভাল পাইছিলে আৰু কি কৈছে? নট লিলিক, আই হেট লিলিক। সি লিলিক ফুলটো ভাল নাপাইছিলে আৰু কি কৈছে যে লিলিকৰ কোনো শ্বেপ নাই, শ্বেপলেছ লিলিক। আৰু কি কৈছে যে গিভ মি দ্য টিউলিপছকেইটা তাৰ পচন্দ হৈছিলে। ৰেড এণ্ড হোৱাইট টিউলিপছ তাৰ পচন্দ আছিলে। আৰু দোকানীয়েও তাক এনেকুৱা দেখাইছে যে হয় লিলিকৰ একো শ্বেপ নাই আৰু লিলি ফুলক বাহিৰত থৈ আহিছে। আৰু যিকেইটা ফুল ৰোজমেৰীয়ে কিনিছে সেইকেইটাই মানে তাৰ শ্বপত যিটো ছোৱালীয়ে কাম কৰিছিলে সেই ছোৱালীটো এনেকৈ কোচত লৈ গৈছে যেনিবা এটা সৰু ল'ৰাক বা সৰু কেঁচুৱাক সি কোলত লৈ গৈছে এটা বগা কাপোৰেৰে। One afternoon she had been buying something in a little antique shop in Curzon Street. It was a shop she liked for one thing. One usual had
it to oneself, and then that man who kept it for ridiculously fine to serving her and beyond whenever she comes he clapped his hands and he wanted to laugh and could scarcely speak fluently. Of course, all the same there was something. ইয়াত কি কৈছে এটা উইণ্টাৰ আফটাৰনুনত তাই কি কৈছিলে এটা এণ্টিক শ্বপ মানে বহুত পুৰাণা বস্তু পোৱা যায় তাত ৰাজা মহাৰাজাৰ পুৰাণা বস্তু বা কিবা কিবি বহুত পুৰণা তাৰপিছত কি কৈছে ক'ত আছিলে সেই শ্বপটো ক্ৰুজন ষ্ট্ৰীটত আছিলে আৰু তাই গৈছে সেইটো চায়ে দোকানীয়ে কি কৈছে তাৰ হাতটো ক্লেপ কৰি দিছে বাহ মোৰ ফেভৰেট কাষ্টমাৰটো আহিছে এতিয়া মই তাক কিবা কিবি ফুচুলাই তাক কিবা এটা হ'লেও কিবা বিকিম মই You see, madam, he would explain in a low, respectful tone. I love my things. I would rather not part with them than sell them to someone who does not appreciate them, who has not that fine feeling which is so rare. And breathing deeply, he unrolled his tiny square of blue velvet and placed it on a glass counter with his plain fingertips. কি কৈছে যে চোৱা আহা মেডাম এই বহা এটা বহুত ৰেচপেক্টফুল টোনেৰে কৈছে যে মই যদি এইবিলাক বস্তু মানে মোৰ ৰাখিবলগীয়া হয় মই কেতিয়াও এইবিলাক নিবিকিলোঁ হয় এতিয়া মোৰ কাম এইটো মই এইটো বিকিবই লাগিব আৰু মই এইবিলাক বস্তু কাকো নিবিকো যাৰ মানে এইবিলাকৰ ওপৰত সেই ৰেয়াৰ ফিলিংটো নাহে যে এইবিলাক বহুত মূল্যৱান মই তেনেকুৱা মানুহক নিবিকো এইবিলাক কৈ ৰ'জমেৰীক ফুচুলাই আছিলে Today it was a little box. He had been keeping it for her and shown it to nobody as yet. আজি কি আছিলে আজি এটা সৰু বক্স আছিলে আৰু দোকানীটো তাৰ কাৰণে থৈ দিছিলে আৰু কাকো দেখুওৱা নাই এতিয়ালৈকে An exquisite little animal box with a glaze so fine it looking as thought it had been blocked is a cream on a lid of a minute creature sold under his flower tree and a more minute creature still had been arms under his neck, her head literally bigger than Germanian pale hanging on the branches. It has green ribbon and it was a pink girdle which clasped the floating about their hand. ই কৈছে যে ইয়াত ইমান ধুনীয়া বক্স এটা ওলাই আনিছে আৰু তাক যিমান পাৰে সিমান তাৰিফ কৰিব পাৰে সি কৰি আছে Rosemary took her hand out of her long gloves. She always took off her gloves to examine such things. Yes, she liked it very much. She loved it. It was so great that she must have it and turn into a creamy box. Opening the stuffing, she couldn't help noticing how charming her hand against the blue velvet. The shopman, in some dim craving of his mind, have dared to think too, for he took a pencil lid off corner, and his pale, bloodless finger crept dreamily towards and rosy finishing once as he murmured gently, "If I may venture to point out to madam the flowers on the little লেডিজ বয়টিক আৰু কি কৈছে ৰ'জমেৰীয়ে এইবিলাক এণ্টিক পিচ বা বস্তুবিলাক এক্সামিন কৰিবলৈ মানে চাবলৈ মানে তাক ধুনীয়া দামী গ্লভছখন খুলি সি চাই আছে বস্তুটো হেৰি কৰি আছে মানে চাই আছে এক্সামিন কৰি আছে পৰীক্ষা কৰি আছে যিটো কেনেকুৱা বস্তু আৰু তাৰ পচন্দ নহয় বহুত পচন্দ হৈছে সি ধৰিও ভাল পাইছে বক্সটো মানে তাৰ মানে বহুত ফেভৰেট হৈ গৈছে মানে তাৰ মানে ল'বই তেনেকুৱা সি মাইণ্ডছেটটো বনাই লৈছিলে তাৰপিছত চাওক Charming. Rosemary admires the flowers, but what was the price? For a moment, the shopman did not seem to hear. Then a murmur reached her. 28 guineas, madam. ৰ'জমেৰীয়ে যেতিয়া চাইছে বক্সটো চাই তাৰ বহুত পচন্দ হৈছে আৰু তাই কি কৈছে যে দাম কি প্ৰাইচটো কি ইয়াৰ পিছত শ্বপমেনে কি কৈছে যে সি শুনাই নাই যে ৰ'জমেৰীয়ে দাম সুধিছে তাৰপিছত লাহেকৈ কৈছে যে 28 guineas, madam. 28 guineas. Rosemary had no sign. She let the little box down. She buttoned her gloves again. 28 guineas. Even if one is rich, she looked vulgar. She started pulling tea kettle like pump above. Shopman had her voice is dreamily. She answered, "Will you keep it for me?" "I will." "You will?" "I will." Rosemary দামটো শুনি কৈছে 28 guineas. ধনী মানুহ হ'লেও ধনী মানুহৰ এটা মানে হেৰি থাকে যে ইমান দামী হৈ গ'ল অফক'ৰ্ছ ৰ'জমেৰী সেইটো ল'ব পাৰিলেহেঁতেন কিন্তু কি কৈছে যে ইমান দাম তেতিয়াহ'লে মই এতিয়া নলওঁ ৰ'জমেৰী সেইটো এনিমেল বক্সটো তলত থৈ দিছে আৰু কি কৈছে যে মই এইটো ল'ম
কিন্তু আজি নলওঁ। তুমি তুমি কি মোৰ কাৰণে এইটো ৰাখিবা? উইল ইউ কিপ ইট ফৰ মি? উইল ইউ? শ্বপমেনে কি কৈছে? য়েছ আই উইল। মই তোমাৰ কাৰণে এইটো ৰাখি থ'ম। তুমি যেতিয়া বিচৰা তেতিয়া আহি এইটো ল'ব পাৰা। But the shopman had already blown that thought keeping it for her was all any human being could ask. He would be waiting for, of course, to keep it for her forever. কিন্তু শ্বপমেনে আগতে ভাবি আছিলে যে এনিমেল বক্সটো মই ৰ'জমেৰীকে বিকিম, তাইয়ে এইটো ল'ব পাৰিব আৰু বেলেগে মানে নল'ব মোৰ পৰা। Next paragraph. The district door shut with a click. She was outside on the step gazing in the winter afternoon. Rain was falling, and with the rain, it seems darks come to spring down like ashes. There was a cold, bitter taste in the air, and the new light lamps looked sad. Sad were the lights in the house opposite. Dimly they blushed if the regret some the dimly they blonde as if regret something, and people hurried by hiding under their hateful umbrellas. Rosemary felt a strange pang. She passed her muff against her breast. She had a little box to cling to. Of course, the car was there. She'd only across the pavement, but still she waited. There was a moment, horrible moment in life when one emerged from shelter and looked out. It's awful. কি কৈছে ৰোজমেৰীয়ে এই দোকানৰ পৰা ওলাই গৈছে। দোকানৰ পৰা ওলাই গ'ল ৰোজমেৰী বাহিৰত থিয় হৈ আছে আৰু তেতিয়াই আফটাৰনুনৰ টাইম আছিলে, ইভিনিঙৰ টাইম আছিলে, তেতিয়া মানে বৰষুণ দিছিলে। নিউ লাইটছবিলাকো ছেড লাগি আছে কাৰণ ৰোজমেৰীয়ে সেই বক্সটো ল'ব নোৱাৰিলে, এইকাৰণে ৰোজমেৰীয়ে ছেড ফিলিং কৰি আছিলে। নিউ লাইটছবিলাকো তাক ছেড লাগি আছিলে আৰু আজি ইভিনিঙৰ এই হাৱাটো তাৰ মানে কিবা এটা বেয়া লাগিছিলে। এনেকুৱা হয় কেতিয়া আমি কিবা বস্তু যদি বিচাৰোঁ সেইটো নাপাওঁ, ৱেডাৰ যিমানে ভাল থাকক কিন্তু আমাৰ সেইটো এটা বেয়া টেষ্ট আহে। আৰু তাৰ যিটো আৰু কি কৈছে তাৰ মাফলাৰটো আৰু তাই কি বিচাৰিছিলে যে সেই বক্সটো থাকিলে এতিয়া মই মোৰ বুকুৰ ওপৰত মই সাৱটি ধৰি ঘৰত গ'লোঁ হয়। One ought to have way to them. One ought to home and have an extra special tea. এতিয়া কি ভাবিছিলে যে এইবোৰ বাদ দি মই ঘৰত গৈ এটা স্পেচিয়েল টি খালেহে মোৰ এতিয়া শান্তি হ'ব। But at that very instant of thinking that a young girl, thin, dark, shadowy, where had she come from, was standing at Rosemary's elbow and voice was strange, almost a soft breast. Madam, may I speak to you? যেতিয়া সি সেই কথাবোৰ ভাবি আছিলে তেতিয়া মানে তাৰ পিছফালেদি এটা ছোৱালী আহিছিলে, থিন মানে পাতল, তাৰ চকু একুপুৰা ডাৰ্ক হৈ আছিলে আৰু আহি কি কৈছে, মেডাম মে আই স্পীক টু ইউ এ মোমেণ্ট, মই 1 মিনিটৰ কাৰণে কি আপোনাৰ লগত কথা পাতিব পাৰিম? স্পীক টু মি? ৰোজমেৰী ৰিটাৰ্ণ। ৰোজমেৰী পিছফালে চালে। She saw a little better creature with enormous eyes, something quite young, no older than herself, who kissed her coaster collar with her ragged hand and shaved as thought she had just come out of the water. স্পীক টু মি, মোৰ লগত কথা ক'বা? ৰোজমেৰীয়ে পিছফালে ঘূৰিলে আৰু চালে যে এটা ছোৱালী তাৰ বয়সৰে তাৰ বয়সতকৈ ওপৰত হ'ব নোৱাৰে আৰু ইমান বেয়া অৱস্থাত আছিলে, এনেকুৱা লাগি আছিলে যে তাই এতিয়াই পানীৰ পৰা উঠি আহিছে। মেডাম ষ্ট্ৰীমড দ্য ভইচ, would you let me have the price of a cup of tea? A cup of tea. There was something simple, skincare in that voice. It wasn't in the latest voice of Vega. Then have you no money at all? Rosemary asked. সেই ছোৱালীটো আহি কি কথা ক'ব বিচাৰিছিলে, মেডাম কি মোক আপুনি এক কাপ চাহৰ পইচা দিব পাৰিব? এক কাপ অফ টি, এক কাপ চাহৰ পইচা, চিম্পল স্কিন কেয়াৰ। ৰোজমেৰী ভাবিলে তাৰ কথাটো এনেও ভিকাৰীৰ কথাটো হ'ব নোৱাৰে, এনেকুৱা তাৰ ভইচ টোনটো ভিকাৰীলেখীয়া নহয়। ডু ইউ হেভ, তাক কি সুধিছে, তোমাৰ ওচৰত কি একাপ চাহ খাবলৈও পইচা নাই? ৰোজমেৰীয়ে সুধিছে। নেক্সট পেৰাগ্ৰাফত চাওঁ। No, madam, come the answer. কি ক'লে? নাই মোৰ ওচৰত মেডাম। How extraordinary! Rosemary peeled, thought the desk and the girl gazed back at her. How more than extraordinarily, and suddenly it seems to Rosemary such an adventure. It was like something of a novel by Dostoevsky that's meeting in the dusk.
Suppose she took the girl home, suppose she did do that those things she always reading about or seeing in the stage, what would happen? It wonder be a thrilling, and she had herself saying afterwards to amaze to her friends. I simply took her home with me as she stepped forward and said the dim person beside her, tea come home to tea with me. এতিয়া ৰজমেৰীয়ে কি ভাবিলে, ইমান এক্সট্ৰাঅৰ্ডিনাৰী, আজিৰ দিনত মানুহৰ একাপ চাহ খাবলৈ পইচা নাই। সি বহুত চিন্তাত পৰি গ'লে, আৰু তাৰ মনত কি আহিছিলে, এই ছোৱালীক লৈ মই কিবা এটা এডভেঞ্চাৰ কৰিব পাৰিম। আৰু সি মানে এতিয়া নভেল পঢ়ি আছিলে, বহুত কিতাপ এইবিলাক ষ্টৰী পঢ়ি আছিলে, ড্ৰামা চাইছে, এইবিলাক পূৰা মডাৰ্ণ আছিলে, পূৰা এইবিলাক ষ্টৰী চাই আছিলে। তাৰপিছত ভাবিলে মই কিবা এটা এডভেঞ্চাৰ কৰোঁ, তাক মই ঘৰত লৈ যাওঁ আৰু তাক মই কিবা হেল্প কৰিম এই বুলি ভাবি, আৰু ভাবিছে যে মই তাইক হেল্প কৰিম, আৰু মোৰ লগৰবোৰৰ আগত কিটি পাৰ্টি হ'ব যেতিয়া মই লগৰবোৰক ক'ম যে মই এনেকুৱা ৰাস্তাত ছোৱালী এটাক ঘৰত মাতি তাক চাহ খোৱালোঁ, তাক ভাল ট্ৰিট কৰিলোঁ। নেক্সট পেৰেগ্ৰাফত চাওঁ কি হৈছে ষ্টৰীত। The girl drew back strange. She even stopped shaving for a moment. Rosemary put out a hand and touched her arm. I mean it, she said, smiling, and she felt how simple and kind her smile was. Why don't you do come home with me now in my car and have tea? কি কৈছে, ছোৱালীক টাচ কৰিছে, তাৰ শ্বল্ডাৰ, তাৰ হাতত এনেকৈ ধৰি কৈছে যে মোৰ লগত ব'লা, মোৰ ঘৰত ব'লা, মোৰ গাড়ী আছে, মই গাড়ী দি তোমাক লৈ যাম আৰু মোৰ ঘৰতে তুমি একাপ চাহ খাবা। But you don't mean it, madam, said the girl, and there was a pain in her voice. সেই ছোৱালীটো কি কৈছে যে আপুনিতো ক'ব নিবিচাৰে ন মেডাম, আপুনিতো ক'ব নিবিচাৰে, আপুনিতো কোৱা নাই ন মেডাম, এনেকৈ বুলি ছোৱালীয়ে কৈছে। আৰু ছোৱালীৰ ভইচত, ছোৱালীৰ কথা কোৱা ষ্টাইলত এটা দুখ, এটা পেইন আছিলে। But I do, cried Rosemary. I want you to please me. Come along. Rosemary কি কৈছে, হয় মই এইটো কৈছোঁ। Cried, মই চিঞৰি কৈছে, I want you, মই বিচাৰোঁ তুমি মোৰ ঘৰত আহা। To please me, মোৰ বাবে আহা, মোৰ কাৰণে আহা। Come along, আহা মোৰ লগত। The girl put her fingers to her lips and her eyes adorned Rosemary. You are not taking me to police station, she strained. আৰু ছোৱালীজনী কি কৈছে, ছোৱালীজনী হাতটো নিজৰ মুখত এনেকৈ কামুৰি আছে আৰু কৈছে যে মেম তুমি কি মোক পুলিচ ষ্টেচনত লৈ যাবা? কাৰণ আজিকালি আমি কি চাইছোঁ, আজি নহয় আগৰ পৰাই ভিক্ষা কৰাটো এটা ক্ৰাইম বুলি ধৰা হয়। আমাৰ ইয়াত চাগে, কিন্তু ফৰেনত এইবিলাক ভিক্ষা কৰাটো ক্ৰাইম বুলি ধৰা হয়, মেইনলি লণ্ডন বা এনেকুৱা ফৰেন কাণ্ট্ৰিত। The police station? Rosemary laughed out. Why should I be so cruel? No, I only want to make you warm and hear anything care to tell me. Rosemary কি কৈছে, পুলিচ ষ্টেচন? ৰজমেৰীয়ে হাঁহিছে। মই ইমান ক্ৰুৱেল কেনেকৈ হ'ব বাৰু, মই তোমাক কিয় পুলিচ ষ্টেচনত লৈ যাম? ৰজমেৰীয়ে কৈছে, মই অকল এইটো বিচাৰোঁ যে তুমি অকণ ৱাৰ্ম হোৱা, তোমাক অকণ গৰম দিব বিচাৰোঁ আৰু শুনিব বিচাৰোঁ যদি তুমি ক'ব বিচাৰা তোমাৰ লাইফৰ ষ্টৰী। Hungry people are easily led. The footman held the door of the car open, and a moment later they were skimmed through the dusk. কি কৈছে, Hungry people are easily led. পেটটো খালী থাকিলে ভোকা মানুহৰ কি হয়, ইহঁতে বহুত জল্দি মানুহক বিশ্বাস কৰি লয়। There, said Rosemary. She had a feeling to tremble as she steamed and thought the wallet stamp. She could have said, "No, I get you," and glazed at a little cake tip. কি কৈছে যে মই জিকিলোঁ বুলি তাই ভাবি লৈছে, আৰু কৈছে যে তাৰ ছোৱালীজনীক এটা কেক টিপ, মানে এটা কেদি নিচিনা লৈ গৈছে, তেনেকুৱা মানে কিবা এটা কৈছে। But of course she meant it kindly. Oh, more than kindly. কেক টিপ মানে কেদি কৈতো লৈ গৈছিলে, কিন্তু কেদি লিখীয়া পানিছমেণ্ট দিবলৈ নহয়, তাক বহুত ভাল বিহেভ কৰিবলৈ লৈ গৈ আছিলে, আৰু তাৰ লগত কিবা এটা ভাল কৰিব লৈ গৈছিলে। More than kindly. She was going to prove to this girl that wonderful things did happen in life, that fairy godmothers were real, that rich people had hearts, and that women were sisters. She turned impressive, saying, "Don't be afraid after all. Why shouldn't you come back with me? We both women. If I am more fortune of obtaining to you expect." কি কৈছে, কি দেখাব বিচাৰি আছে ৰজমেৰীয়ে যে
জীৱনত বহুত ভাল থিং হয়, জীৱনত বহুত ভাল থিঙো হ'ব পাৰে। আৰু যে ফিল্মত আমি এই যে গড মাদাৰ্ছকেইটা চাইছোঁ, পৰীকেইটা চাইছোঁ, সেইকেইটা আচলিত এক্সিষ্ট কৰে। আৰু ধনী মানুহৰো হৃদয় থাকে, ধনী মানুহৰ দিল থাকে, ইহঁতেও বহুত ভাল। আৰু উইমেনছ আৰ ছিষ্টাৰ, গোটেই ৱৰ্ল্ডত যিমান ছোৱালী আছে দে আৰ ছিষ্টাৰ্ছ, ভণ্টি বা ভণ্টি। আৰু তুমি কিয় নিবিচাৰা মোৰ লগত আহিবলৈ? অকল আমাৰ মাজত পাৰ্থক্য এইটোৱে যে ভগৱানে মোক অকণ বেছিকৈ দিছে আৰু তোমাক ইমান দিয়া নাই, সেইটোহে পাৰ্থক্য। বাট উই আৰ বথ উইমেন। নেক্সট টেঞ্জত চাওঁ। But happily at that moment, for she didn't know how the sentence was going to end, the car stopped. তাই তেতিয়া কি কৈছিলে যে যিকেইটা কথা কৈ আছিলে সেইটোকেইটা কেনেকৈ খতম কৰিব কথাবোৰ সেইবিলাক নাভাবি তাই কৈ আছিলে। আৰু কি হেপিলি কি হ'ল, দ্য কাৰ ৱাজ ষ্টপড, দ্য বেল ৱাজ ৰান, তাৰমানে ৰ'জমেৰী ঘৰ পাই গ'ল। The bell was rung and the door was opened with a charming, protecting, almost embarrassing moment. Rosemary drew the another into the hall, wearing soft lights and sweet scents. All of this familiar to her, never seen thought about them. She was their other recipe fascinating. She was like the rich little girl with nursery, with all cupboards open it for all the box are unpacked. তাই কি ভাবিছে যে আজি যে মই তাইক লৈ যাম, তাইক এম্বাৰেছিং ফিল কৰিব নিদিওঁ, যে মই মোৰ ঘৰৰ নকৰ চাকৰৰ আগত মই তাক নাৰাখোঁ, সিহঁতে কুৱেশ্যন কৰিব যে কোন হয়, ক'ৰ পৰা দিছে, এইবিলাক মনে মনে ভাবি থাকিব। আৰু ছোৱালীটোৱে চাই কৰিব, এম্বাৰেছিং ফিল হ'ব বুলি ভাবিছে। আৰু তাই ভাবিছে যে এই ছোৱালীৰ দায়িত্ব মই ল'ম, আৰু মই তাইক যিমান কেয়াৰ কৰিব পাৰিম সিমান ল'ম। Come upstairs, said Rosemary, longing to begin to be gorgeous. Come up to my room, and besides, she wanted to spare these poor little things for beginning from start by several. She decided they mounted sisterings. She would never ring Janice, but the take of her things by herself, and things will be natureful. সেইটোৱেই মই যে প্ৰথম আগৰ ষ্টেঞ্জত কৈছোঁ যে ৰজমিৰে ভাবিছে যে মই কোনো ছাৰ্ভেণ্টক ক'ব নিদিওঁ, একো কাম কৰিব নিদিওঁ। জেনি কোন আছিলে? জেনি হৈছিলে ৰজমেৰীৰ ঘৰত কাম কৰা মেইড। ৰজমেৰী বাট টেক অফ হাৰ থিংছ বাই হাৰছেল্ফ। জেনি আহিছিলে তাৰ বস্তুবোৰ ল'বলৈ, কিন্তু ৰজমেৰীয়ে ক'লে নহয়, মই নিজে কৰি ল'ম। গ্ৰেট থিংছ উইল বি নেচাৰেল। ভাল বস্তুবোৰ নেচাৰেলিয়ে হয়। And there, cried Rosemary again as they reached her beautiful big bedroom with curtains drawn in the fire lamping on the wonderful literature for nature, her gold cushion and the primroses and blue. The girl stood just inside the door. She seemed dazzled, but Rosemary didn't mind it. ৰজমেৰীয়ে কি চাইছে, ইমান ধুনীয়াকৈ তাৰ ঘৰটো, মানে নিজৰ সেই ছোৱালীটোৰ নজৰে চাই আছিলে তাৰ ৰুমটো। আগতে তাই কেতিয়াও এই নজৰত তাৰ ঘৰটো চোৱা নাই, ইমান ধুনীয়া ঘৰটো তাই কেতিয়াও ইমান ন'টিছ কৰি চোৱা নাই। Come and sit down, she cried, drawing in her big chair up to fire. In this comfortable chair, come and get warm. You look so dreadfully cool. আহা, তুমি এই চেয়াৰত বহা, এই বিগ চেয়াৰত বহা, তুমি ফায়াৰ ওচৰত বহা। তোমাক চায়ে লাগি আছে, তুমি ডেডফুলি, তোমাৰ বহুত ঠাণ্ডা লাগি আছে। You dare it, madam, said the girl, and she glared backwards. Oh, please, Rosemary, run forward. You must be forward. You must be really. Sit down when I'm talking of all my things. Shall do into the next room and have tea. And cause why you are afraid, and gently half pushed in her friendship and dim curdle. Rosemary কি সুধি আছে, তুমি কিয় ভয় কৰি আছা? মই ইয়াত আছোঁ, তুমি কিয় ভয় কৰি আছা? But there was no answer. The girl stayed just as he had been put, with her hands, her side, and her mouth slightly open to be quite sincere. She looked rather stupid, but Rosemary wasn't acknowledge it. She leaned over her, saying, "You won't take off your hat. Your pretty hair are all wet, and one is so more comfortable without hair." কি কৈছে গ'লে একো এনচাৰ দিয়া নাই আৰু চাইলেণ্টলি বহি আছে। অফক'ৰ্ছ তাই কিবা নাৰ্ভাছ ফিল কৰি আছে, ভাবি আছে, বহুতো চিন্তা মনে মনে ভাবি আছে ছোৱালীজনী। You won't take off your head, তুমি নিজৰ টুপিটি খুলি লোৱা, তোমাৰ চুলিকেইটা চব তিতি আছে। আৰু কৈছে এজন মানুহে টুপি খুলি বেছি কমফৰ্টেবল হ'ব পাৰে। There was a whisper sound like a very good madam, and the crust had take
the cursed head was taken off. আৰু সেই ছোৱালীজনীয়ে কি কৈছে হুইস্পাৰ কৰি আছে মানে বহুত লাহে লাহেকৈ কথা কৈ আছে ভেৰি গুড মেডাম হয় মেডাম এনেকুৱা মেডাম হয় হয় এনেকুৱা কৰি আছে And let me help you off with your coat too, said Rosemary. টুপি খোলাটোৰ পিছত কৈছে যে তোমাৰ কোটটো তোমাৰ ব্লেজাৰটো মই খুলি দিওঁ The girl stood up, but she held to touch the chair with one hand and let Rosemary pull. It was quite an effort. The others carried to help her at all. She seemed so strange, like a child. And thought, come, wanted through Rosemary's mind. If people wanted to helping, they must be responsible little, just little. Otherwise, it become very difficult indirectly. And what was she wanted to do with coat now? She fell into the floor and the head too. She was going to take a cigarette of the metal piece and when the girl stood quickly but little strangely. I'm very sorry, madam. I was going to faint. I shall go off, madam, if I don't have something. কি কৈছে ৰোজমেৰীয়ে যেতিয়া কৈছে মই তোমাৰ দিয়া তোমাৰ কোটটো মই ব্লেজাৰটো মই খুলি দিওঁ তাৰপিছত সেই গাৰ্লটো ষ্টেণ্ড হৈছে খাৰা হৈছে কিন্তু কোনো এফৰ্টছ দিয়া নাই যে মোক খুলি দিয়া এনেকৈ কৈ আছে যে মোক কাপোৰটো মানে কোৱা নাই মানে এনেকৈ ষ্ট্ৰেঞ্জলি থিয় হৈ আছে আৰু ৰোজমেৰী পুল কৰি আছে মানে সি এফৰ্টেই লগোৱা নাই ছোৱালীজনীয়ে যে ময়ো এটা হাতটো ময়ো খুলি দিওঁ এনেকুৱা কৈ আছে যে ৰোজমেৰী তাৰপিছত কি মাইণ্ড কৰিলে যে এটা মানুহে যদি এটা মানুহক হেল্প কৰে সেই মানুহটো অকণমান এফৰ্ট দিব লাগে যে হেল্প কৰিবলৈ নহ'লে সেই চিটুৱেশ্যনটো বহুত ডিফিকাল্ট হৈ যায় তাৰপিছত কি কৈছে তাৰপিছত তাতে আমি এটা দেখা পালোঁ যে ৰোজমেৰীৰ মাইণ্ডছেটটো ৰোজমেৰীয়ে কি কৈছে দ্য কোট আৰু যিটো হেড আছিলে সেইটো কি কৈছে পেলাই দিছে কোট পেলাইছে ফ্ল'ৰত পেলাই থৈছে সেইটোৱে দেখা পাইছোঁ যে এটা গৰীব আৰু এটা ধনী মানুহৰ এটা গৰীবলৈ কেনেকুৱা মনটো থাকে হৃদয়টো থাকে আৰু যদি সেই কোট আৰু হেডটো যদি তাৰ কিবা ফ্ৰেণ্ডৰ হ'লেহেঁতেন তেতিয়াহ'লে তাই চাগে সেইটো কিবা আলমাৰিত ৰাখিলে হয় বা ক'ত বেলেগ জেগাত ৰাখিলে হয় কিন্তু সেই দুখীয়া ছোৱালী বুলি তাৰ কাপোৰ চোলাবোৰ ফ্ল'ৰতে পেলাই থৈছে তাৰপিছত কি কৰিলে সেই ছোৱালীটোৱে কপি কৈছে যে মেডাম মই যদি এতিয়া একো নলওঁ মই এতিয়া বেহুচ হৈ যাম God heavens, how thoughtless I am. Rosemary rushed to the bell. Tea at once and some brandy immediately. কি কৈছে ইমান ভুলক্কৰ হে ভগৱান ইমান ভুলক্কৰ মই ৰোজমেৰী দৌৰি গৈছে বেলৰ ওচৰত আৰু বেলটো বজাইছে আৰু কি কৈছে চাহ আৰু some brandy immediately জলদি লাগে brandy আনক The maid was going again but the girl almost cried out no I don't want no brandy. I never drink brandy. It's a cup of tea I wanted, madam. And she burst into tears. কি কৈছে যেতিয়া মেডটো আহিছে মেড কোন আছিলে জেনি আহিছে আৰু কি কৈছে সেই ছোৱালীটো কি কৈছে না মোক নালাগে ব্ৰেণ্ডি মই ব্ৰেণ্ডি কেতিয়াও নাখাওঁ ব্ৰেণ্ডি মানে এটা ড্ৰিংক আছিলে চাগে কিবা মানে নিচাজাতীয় বস্তু ইটছ এ কাপ অফ টি এটা চাহৰ কাপ লাগে মোক সেইটোৱে মোৰ কাৰণে ইনাফ হ'ব আৰু সেইটো কৈ তাই কান্দি দিছে It was terrible and fascinating moment Rosemary knelt beside her chair. Don't cry, poor little thing, she said. Don't cry and gave the other hand, give the licking handkerchief. She was really touched beyond words. She puts her arms into thick buds like soldier. আৰু কি কৈছে নাকান্দিবা এইটো সৰু কথা লৈ আৰু তাই কি দিছে তাৰ ডিজাইন কৰা হেংকাৰচিপ ডিজাইন কৰা ৰুমালটো তাক দিছে চকু পানী মুচিবলৈ আৰু যেনিবা তাক হাগ কৰিছে Now at least the other front of be shy was forgot everything except they were both women and gossips out. I can't go no longer like this. I can't bear it. I shall go away with myself. I can't bear no more. তাই কি কৈছে এতিয়া তাই কি ভাবিছে তাই অকণমান লাজ কৰিবলৈ কম হৈছে যেতিয়াৰ পৰা তাই হাক কৰিছে তাৰ হেংকাৰচিপ দিছে তাৰ মানে এটা ফিলিংছ আহিছে ভাল ফিলিংছ আহিছে আৰু সেই ছোৱালীজনী কি কৈছে না মেডাম মই এনেকৈ আৰু থাকিব নোৱাৰোঁ এনেকুৱা থাকি অভ্যাস কৰিব নোৱাৰি আৰু তাৰপিছত চোৱা কি কৈছে You should have to. I will look after you. Don't cry anymore. Don't you see what good things it was that you meet me? We'll have tea and you tell me everything and I shall arrange something. I promise to stop crying. It was so expensive, please. কি কৈছে যে মই তোমাৰ দেখভাল কৰিম তুমি কান্দা বন্ধ কৰা আৰু কোৱা যে মোক তোমাৰ লাইফত কি হৈছে যে তুমি এনেকুৱা অৱস্থাত হৈ গৈছা মই প্ৰমিছ কৰিছোঁ মই তোমাক কচম দিছোঁ যে মই তোমাৰ কাৰণে কিবা এটা এৰেঞ্জ কৰিম মই তোমাৰ দেখভাল কৰিম
The other did stop just in time. Rosemary to get up before tea she come. She had a table placed between them. She peeled the poor little creature with everything, all the sandwiches, all the breads, butters. Every time her cups was empty, she filled with it tea, creams, and sugar. কি কৈছে যেতিয়া চাহটো আহিছে, ব্ৰেড আহিছে, চেণ্ডউইচ আহিছে, খাই আছিলে, সেই ছোৱালীজনীয়ে খাই আছিলে, তাৰ চাহ কাপটো এমটি, চাহ কাপটো খাই এদাই হোৱাৰ লগে লগে তাই চাহ কাপটো ভৰি দিছিলে। People always said sugar was so nourishing. As for herself, she did not eat. She smokes and look away tactfully so that other could not be shy. নিজেতো চুগাৰ খোৱা নাছিলে, কিন্তু তাই সেই ছোৱালীজনীক খুৱাই আছিলে। সি জানে, সেইটোৱে গম পোৱা যায় যে কিমান এটা ধনী মানুহৰ কেনেকুৱা ফিলিং থাকে এটা কৰিবলৈ। আৰু তাৰ ইণ্টেনশ্যনটো অকল এনেকুৱা আছিলে যে মই তাক হেল্প কৰিম আৰু মোৰ কিটি পাৰ্টিত মই চবৰ আগত ফ্লেক্স কৰিম আৰু শ্ব' কৰিম যে মই কিমান দয়ালু। আৰু কি ভাবি আছিলে তাই, যে মই বেলেগ ফালে চাই খাই থাকোঁ মোৰ চিগাৰেটকেইটা, মানে তাৰ সেইকাৰণে এই ছোৱালী চাই নকৰিব খাবলৈ। And really, that efforts, that the slight meal that was marvelous when the tea table was carried away and new bag, a light firm creature was a triangle. Her hair had light deep eyes, lay back in the big chair in kind of a sweet languor, looking ablaze. Rosemary lit fresh cigarette. It was time to begin. হয়, সেইটো ইফেক্ট কৰিছিলে যে অকণমান খোৱাতে তাৰ হেল্থটো বহুত ভাল হৈ গৈছিলে। আৰু ৰজমেৰীয়ে ভাবিছিলে ইট ইজ টাইম টু টক, এতিয়া মানে কথা ক'ব সময় আহিছে। এণ্ড ৱেন ডিড ইউ হেভ ইয়'ৰ লাষ্ট মিল, শ্বি আস্কড ছফ্টলি। ৰজমেৰীয়ে কি সুধিছে, তুমি লাষ্ট টাইম কেতিয়া ভাত খাইছিলা বা কিবা খাইছিলা? বাট এট দ্য মুমেণ্ট দ্য ড'ৰ ৱাজ হেণ্ডেল টাৰ্ণ। কি হৈছিলে, সেই মমেণ্টত দৰজাটো টাৰ্ণ হৈ খুলিছে। ৰজমেৰী মে আই কাম ইন? ইট ৱাজ ফিলিপ। ৰজমেৰীক সুধিছে মই ভিতৰত আহিব পাৰিনি? ইট ৱাজ ফিলিপছ কোন আছিলে? ৰজমেৰীৰ হাজবেণ্ড আছিলে। অফক'ৰ্ছ হি কাম ইন। অহ আই এম চৰি হি ছেড এণ্ড ষ্টপ এণ্ড দ্য ষ্টেপ। কৈছে চৰি, মই সোমাই গ'লোঁ, তোমালোকক ডিষ্টাৰ্ব দিলোঁ। ইটছ কুৱাইট অল ৰাইট ছেড ৰজমেৰী স্মাইলিং। ইট ইজ মাই ফ্ৰেণ্ড। ৰজমেৰীয়ে কি ক'লে, একো নহয়, তুমি আহা, এইটো হ'ল মোৰ ফ্ৰেণ্ড মিছ। এতিয়া কেনেকৈ ক'ব ৰজমেৰীটো, তাইৰ নাম সোধাই নাই। তাৰপিছত কি ক'লে, মিছ স্মিথ মেডাম ছেড লাফিং ফিগাৰ হু হেজ স্লাইটলি ষ্টিল অন দ্য আনফেয়াৰ। মিছ স্মিথ। এতিয়া আমি কি গম পালোঁ যে সেই ছোৱালীটোৰ নাম কি আছিলে, মিছ স্মিথ। অহ য়েছ স্মিথ ছেড ৰজমেৰী, উই আৰ গোয়িং টু হেভ এ লিটল টক। এতিয়া আমি অলপ কথা পাতিম। কোনে কৈছে? ৰজমেৰীয়ে। Oh yes, said Phillips, quiet, and his eyes were closed with slide of the coat and hat in the floor. He come over and fire turned into bag it. It is blessedly afternoon, he said consequently, still looking at the latest figure, looking and its hands were boot. Then Rosemary again. Yes, isn't it? Said Rosemary insidiously. Well, yes. কি কৈছে, ফিলিপে বহুত নজৰেদি চাই আছে ইফালে সেইফালে, যে মইতো তাৰ সকলো বান্ধৱীক চিনো, আৰু তাৰ কোটটো চাইছে, ইমান বেয়া অৱস্থা, কোট হেড চব তলত পৰি আছে। আৰু ফিলিপে ভাবিছে কিবা এটা ভুল আছে ইয়াত। আৰু কি কৈছে যে আজি বতৰটো বহুত বেয়া। আৰু ৰজমেৰীয়ে কৈছে হয় য়েছ। ফিলিপ স্মাইল এণ্ড চাৰ্মিং স্মাইল এজ এ মেটাৰ অফ ফেক্ট হি ছেড, মই কিবা এটা ক'ব বিচাৰোঁ। আই ৱান্ট ইউ কাম ইন লাইব্ৰেৰী ফৰ এ মুমেণ্ট, উইল মিছ স্মিথ এক্সকিউজেছ। কি কৈছে, মেটাৰ অফ, মোৰ কথাটো হ'ল মই তোমাক অকণমান লাইব্ৰেৰীত আহিব বিচাৰোঁ, মই তোমালোকৰ দুটা কথা আছে, মিছ স্মিথে আমাক অলপ সময় দিব নেকি? তাৰ ৰজমেৰীয়ে ক'লে য়েছ দিব। The big eyes were rising to him. Rosemary answered of course she will. কৈছে হয় দিব, ৰজমেৰী কিয় নিদিব। এণ্ড দে ৱেণ্টেড টু ৰুম টুগেডাৰ। মিছ ৰজমেৰী আৰু ফিলিপছ একেলগে লাইব্ৰেৰীত গ'ল। I say, said Phillips. When they were alone, explain, who is she? ফিলিপছে ক'লে তাই কোন, এক্সপ্লেইন কৰা মোক। What does it all mean? এইবিলাকে কি বুজায়? Rosemary laughed and leaned against on the door and said, I picked her up from Curzon Street. Really? She is a real pickup. She asked me for a price of a cup of tea. I bought her
home with me. কি কৈছে এই ছোৱালীজনীক মই ক'ৰ পৰা পিক আপ কৰিছোঁ, ক্ৰুজন ষ্ট্ৰীট পৰা পিক আপ কৰিছোঁ। তাই মোক একাপ চাহৰ পইচা খুজি আছিলে আৰু মই ক'লোঁ দে মোৰ লগত আহা, মোৰ ঘৰত চাহ খাবা। But what on the earth you are going to do with her? cried Philip. ফিলিপছে চিল্লাই চিঞৰি কৈছে যে তুমি এই দুনিয়াত তাৰ লগত কি কৰিবা? বি নাইচ টু হাৰ ছেইড ৰ'জমেৰী কুইকলি। তাৰ লগত ৰ'জমেৰী কৈছে ভাল ব্যৱহাৰ কৰিম তাৰ লগত। বি থেংকফুলি টু নাইচ হাৰ, লুক আফটাৰ হাৰ। আই ডোণ্ট ন' হাউ। মই নাজানো কেনেকৈ। উই হেভেন টক য়েট। মই তাৰ লগত এতিয়া ইমান কথা পতা নাই। বাট শ্ব' হাৰ, ট্ৰিট হাৰ, মেক হাৰ ফিল। মই তাক এইবিলাক ফিল কৰাব বিচাৰোঁ। মাই ডাৰ্লিং গাৰ্ল। মোৰ তাক কাক কৈছে? ফিলিপছে কৈছে, ৰ'জমেৰীক কৈছে। ছেইড ফিলিপছ, ইউ আৰ কুৱাইট মেড, ইউ ন' ইটছ নট চিম্পলি কান বি ডন। ফিলিপছে ৰ'জমেৰী কি কৈছে? তুমি জানা, তোমাৰ মাথাটো অলপ পাগল, তুমি অলপ ব্ৰেইন শ্বট আছে তোমাৰ, তুমি জানা এইবিলাক চিম্পলি হ'ব নোৱাৰে, এইবিলাক পচিবল নহয়। I knew you don't. I knew. Why say that? Accordingly, Rosmini. Why not? I want to. Isn't it the reason? Besides, one's always reading about those things. I decided. But said Philip slowly, and he cut her end of the cigar. She was so extravagantly pretty. যেতিয়া ফিলিপে কৈছে যে কি ৰিজন আছে এইবিলাকৰ তাক ৰাখিবলৈ, তাৰপিছত ৰজমেৰীয়ে কৈছে মই ৰাখিব বিচাৰোঁ, তাতকৈ ডাঙৰ আৰু কিবা ৰিজন দিবলৈ আছে নেকি তোমাক? আৰু সেই ভাবাৰ পিছত ফিলিপছে ভাবিলে নহয়, এনেকৈতো এই কামটো নহ'ব। ফিলিপছে এতিয়া ট্ৰিকটো কি লগালে আহা চাওঁ। কি ক'লে ফিলিপছে? শ্বি ৱাজ ছ' এক্সট্ৰেভেগেন্টলি প্ৰিটি। তাই বহুত ধুনীয়া চাবলৈ। Pretty? Rosemary was surprised that she blushed. Do you think so? I haven't thought about it. Pretty? ৰ'জবেৰী একেবাৰে তাৰ মাইণ্ডটো বেলেগ হৈ গৈছিলে আৰু ছাৰপ্ৰাইজ হৈ গৈছে। তুমি ভাবা তাই প্ৰীতি? মইতো তাৰ মানে এনেকুৱা ভাবাই নাই। মইতো এনেকুৱা কেতিয়া ভাবি পোৱা নাই যে তাই ধুনীয়া। মই তাক তেনেকৈ চোৱাই নাই। তাৰ মাইণ্ডছেট পূৰা চেঞ্জ হৈ গৈছিলে। তাই মানে জেলেচিত পৰি গৈছিলে। God Lord, Philip stuck a mess. She was absolutely lovely. Look again, my child. I was blowing over when I come into your room just now. However, I think you are making ghastly mistakes. Sorry, darling. If I am cruel and all that. But let me know if Mrs. Smith is going to deny dinner with us in the time for me. I will take up the millionaire's list. সেই ফিলিপছে ক'লে যে তুমি কি চোৱা নাই? ভগৱান, হে ভগৱান, ইমান ধুনীয়া ছোৱালী মই আজিলৈকে চোৱাই নাই। মাইণ্ড ব্ল'য়িং। যেতিয়া মই তোমাৰ ৰুমত আহিছোঁ তেতিয়া চাই মোৰ মাথাটো ঘূৰাই গৈছে। এটা কথা কোৱা, কি তাই আমাৰ লগত আজি ডিনাৰ কৰিব? হ'ব, তুমি মোক মাতি দিবা যেতিয়া তাই ডিনাৰ কৰাৰ টাইম হ'ব। You're abstract creature, said Rosemary, and she went out of library, but not back to her bedroom. She went to her writing room and sit down at her desk. Pretty, absolutely lovely, blowing over. Her heart beat like a heavy ball. Pretty lovely, she drawn and checkbook. Throw here, but no checks. Wonder be no use of course. She opened drawer and took £5 notes. Look at them, put two back, and holding the trick squeezes in her hand, she went back to her bedroom. ৰজমেৰীয়ে সেইবিলাক কথা শুনি তাৰ মাথাটো ঘূৰাই গৈছিলে। তাই তেতিয়াই ক'ত গৈছিলে? তাৰ বেডৰুমত নগৈ তাই গৈছিল তাৰ ৰাইটিং ছেকশ্যনৰ ৰুমত আৰু তাৰ ডেস্কত বহি গৈছে। এবছলিউটলি প্ৰিটি, লাভলি, এইবিলাক কথা শুনি ৰজমেৰীৰ একেবাৰে মাইণ্ডছেট চেঞ্জ হৈ গৈছিলে। তাৰ এটা হেট আহি গৈছিলে, কাৰ ওপৰত? মিছ স্মিথৰ ওপৰত এটা হেট আহি গৈছিলে আৰু সি ভাবি আছিলে, সি বহুত আনচিকিয়ৰ ফিল কৰি আছিলে। সেইটোৱে শ্ব' কৰে যে ধনী মানুহে কেনেকৈ আনচিকিয়ৰ ফিল কৰে এটা গৰীব মানুহক, আৰু কিমান গিল্টি সিহঁতে হেৰি কৰে। আৰু তাই কি কৰিছে, তাৰ ডয়াৰটো অ'পেন কৰি তাৰ পৰা চেকবুক এটা ওলাব বিচাৰিছিলে। তাৰপিছত ভাবিলে ক'ত এই গৰীব ছোৱালীৰ চেক হ'ব, ক'ত বেংক একাউণ্ট হ'ব, এইবুলি ভাবি তাই আকৌ ড্ৰয়াৰটো খুলি তাৰ পৰা £5 নোট এটা উলিয়ালে। তাৰ পৰা £2 আকৌ বেগ ৰাখি দিলে আৰু £3 হাতত লৈ বেডৰুমত গ'লে। Half an hour later, Felix was still there in library when Rosemary came in. I only wanted to tell you, said she, and she leaned against her door again and looked him with dazzling intoxication. Miss Smith,
Will one deny with us tonight? Phillips put down the paper. Oh, what's happened? প্ৰিভিয়াছ এংগেজমেণ্ট আধা ঘণ্টাৰ পিছত ৰ'জমেৰী ফিলিপছৰ ওচৰত গ'ল। ফিলিপছৰ ওচৰত গৈ ক'লে যে ৰ'জমেৰী আমাৰ লগত আজি ডিনাৰ নকৰে। তাৰপিছত ফিলিপছে তাৰ নিউজ পেপাৰটো থৈ কৈছে কিয় হ'ল, কিয় ডিনাৰ নকৰে? তাৰ কি বেলেগ জেগাত ডিনাৰ কৰিব প্লেন আছিলে নেকি? প্ৰিভিয়াছ ইংগেজড মানে বেলেগ জেগাত কিবা প্লেন আছিল নেকি ডিনাৰ কৰিবলৈ? ৰ'জমেৰী কাম অভাৰ এণ্ড চিট ডাউন অন হিজ নী। শ্বি ইনষ্টেণ্ট অন গোয়িং said she. I gave to a poor little thing present of money and couldn't keep her against her will, could I? She added softly. ৰ'জমেৰী আহি তাৰ ভৰিত বহি কৈছে যে মই তাইক কিবা এটা প্ৰাইজ মানি দি দিছোঁ আৰু তাই যাবলৈ খুজি আছিলে। তাৰ বিনা মৰ্জিতে মই কিতাপ ইয়াত ৰাখিব পাৰিলোঁ হয় নহয়। Rosemary just had done her hair, darkened her eyes little, and put off her pearls. She put upon her hands and touched Philip's chest. ৰজমেৰীয়ে এতিয়া পূৰা মেকআপ কৰি তাৰ যিমান জুৱেলাৰী আছে সেইবিলাক পিন্ধি আহিছে। আহি ফিলিপছৰ চেষ্টত টাচ কৰিছে। ডু ইউ লাইক মি? said she, and her tone sweet as it troubled him. Do you like me? ৰজমেৰীয়ে সুধিছে ফিলিপছক, তুমি মোক পচন্দ কৰা? আৰু এনেকুৱা ৱাইফে এনেকুৱা কুৱেশ্যন কৰিলে হাজবেণ্ডে এনেকুৱা ট্ৰাবলত পৰি যায়। সঁচাটো ক'ব নোৱাৰে। ফিলিপছে কৈছে I like you awfully, she said on her knee tightly. Hold her tightly. ফিলিপছে কৈছে মই তোমাক বহুত লাইক কৰোঁ আৰু তাক টাইটলি ধৰিছে। আৰু দেন ৰজমেৰীয়ে কৈছে দেন কিছ মি। দেৰ ৱাজ এ পজ। এইবিলাক হোৱাৰ পিছত দেন ৰজমেৰী said dreamfully, I was fetching a little box today. It cost 28 guineas. May I have it? এইবিলাক হোৱাৰ পিছত ৰজমেৰীয়ে ফিলিপছক কৈছে মই এটা বক্স চাইছোঁ যে এনিমেল বক্স চাইছোঁ, তাৰ দামটো 21 guineas. May I have it? ফিলিপছ জাম্প অন হাৰ নিক্স। ফিলিপছে জাম্পটি উঠিছে। ইউ হেভ ইট, তুমি ল'ব পাৰা, কিন্তু তুমি নাভাবা নেকি? লিটিল ৱেষ্ট ওৱান হৈছে, তুমি নাভাবা নেকি তুমি আজিকালি বেছি খৰচা কৰি আছা? বাট ডেট ৱাজ নট ৰিয়েলি হোৱাট ৰজমেৰী ৱান্টেড টু চে। কিন্তু ৰজমেৰীয়ে সেইটো ক'ব নিবিচাৰি আছিলে। ৰজমেৰীটোৰ কথা সেইটো কৈ দিছে। ৰজমেৰীৰ ওচৰত সিমান পইচা আছেই যে সেইটো এনিমেল বক্সটো ফিলিপছক নকৈও ল'ব পাৰিব। এতিয়া মেইন কথাটো হ'ল ফিলিপছক কি সুধিছে? She whispered and she pressed her head against her broom. তাক মানে পূৰা বডিত টাচ কৰি সুধিছে মেইন কথাটো যিটো তাই ক'ব বিচাৰিছিলে ইমান টাইম ধৰি। কথাটো হ'ল এম আই প্ৰিটি। ইয়াতে আমাৰ এই হ'ল ষ্টৰিটো এণ্ড হৈ যায় আৰু আমি কি বুজি পাওঁ যে এটা ধনী মানুহে কিমান ইনচিকিউৰ ফিল কৰে এটা গৰীব মানুহক। আৰু যদি তোমাৰ এই চেপ্টাৰৰ কুৱেশ্যন এনচাৰ বা নোটছ লাগে কমেণ্ট কৰিবা, মই তোমালোকক PDF চেণ্ড কৰি দিম। নহ'লে মই এনেকুৱা এটা ভিডিঅ'ত তোমালোকক ডিছকাছ কৰি দিম কুৱেশ্যন এনচাৰ চামাৰী। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কমেণ্ট কৰিবা, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা।